নমস্কাৰ, মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালে আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ মুহূৰ্তত এটা ভাল লগা খবৰ তথা এক বিশেষ খবৰ। তো চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। সবিশেষ তথ্য দিয়াৰ পূৰ্বে কৈ ল'ব বিচাৰিছোঁ, যদিহে আপোনালোকে অনাগত সময়ত মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকাৰ জৰিয়তে বিভিন্ন দিশৰ খা খবৰসমূহ জানিব বিচাৰে বা চাব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব পাৰে মোৰ ইউটিউব চেনেল পংকজ লিমকা, ফ'ল' কৰি থৈ দিব পাৰে মোৰ ফেচবুক পেজ পংকজ লিমকা। তো এই যি দৃশ্যাংশ মুহূৰ্তত আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ ৰাজা বীৰ পৰশুৰাম মাপক দামৰ তথা ধূপধাৰা ৰাজহুৱা খেলপথাৰত। আৰু এই ধূপধাৰা ৰাজহুৱা খেলপথাৰতে অহা এপ্ৰিল মাহৰ 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলৈ গৈ আছে গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা মহিলা পৰিষদ আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচিত দাবী সমিতিৰ অধিৱেশন। ৰাভা জনগোষ্ঠীয় লোকসকলৰ অন্যতম তিনিটাকৈ জনগোষ্ঠীয় শক্তিশালী সংগঠন নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ আৰু ষষ্ঠ অনুসূচিত দাবী সমিতিৰ যি গোৱালপাৰা জিলা সমিতি আছে, তিনিওটা সংগঠনৰে অনুষ্ঠিত হ'বলৈ গৈ আছে অধিৱেশন। আৰু গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা আৰু গোৱালপাৰা জিলা মহিলা পৰিষদৰ চতুৰ্দশ দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হোৱাৰ বিপৰীতে সপ্তম ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত হ'ব গোৱালপাৰা জিলা ষষ্ঠ অনুসূচিত দাবী সমিতিৰ। এই অধিৱেশনখনি সুচাৰুৰূপে সুন্দৰভাৱে অনুষ্ঠিত কৰাৰ বাবে ইতিমধ্যে ধূপধাৰাৰ বিশিষ্ট সমাজকৰ্মী তথা অৱসৰপ্ৰাপ্ত শিক্ষক সুবোধ কলিতাক সভাপতি আৰু গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থাৰ বৰ্তমানৰ সম্পাদক তিলক ৰাভাক উদযাপন সমিতিৰ সম্পাদক হিচাপে লৈ এক শক্তিশালী যি উদযাপন সমিতি অথবা অভ্যৰ্থনা সমিতি, সেই সমিতিখন গঠন কৰা হৈছে। আৰু ইয়াৰে প্ৰথম যি কাৰ্যসূচী, সেই কাৰ্যসূচী অনুসৰি আজি ধূপধাৰাৰ ৰাজহুৱা খেলপথাৰ তথা ৰাজা বীৰ পৰশুৰাম মাপক দামত যি লাইখুঁটা স্থাপনৰ কাৰ্যসূচী সেয়া অনুষ্ঠিত হৈছে, সুকলমে অনুষ্ঠিত হৈছে। তাৰে দৃশ্যাংশ আপোনালোকে এই মুহূৰ্তত প্ৰত্যক্ষ কৰি আছে স্ক্ৰীণত। আৰু এই তিনিওটা সংগঠনৰ যি অধিৱেশন, সেই অধিৱেশনখন এপ্ৰিল মাহৰ 9, 10 আৰু 11 এপ্ৰিলত অনুষ্ঠিত হ'বলৈ গৈ আছে। পুনৰবাৰ তাৰিখ জনাই দিছোঁ, অহা মাহৰ 9, 10 আৰু 11 এপ্ৰিলত অনুষ্ঠিত হ'বলৈ গৈ আছে এই অধিৱেশনখনি আৰু 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব। ইতিমধ্যে যি প্ৰস্তুতি, সেই প্ৰস্তুতি ভাগে ভাগে কৰি থকা হৈছে। আৰু প্ৰথম দিনৰ যি কাৰ্যসূচী সেয়া লাইখুঁটা স্থাপন, সেই লাইখুঁটা স্থাপনৰ কাৰ্যসূচী ৰূপায়ণ কৰি আছে, আপোনালোকে স্ক্ৰীণত দেখি আছে। লাইখুঁটা স্থাপন কৰে নিখিল ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মতিলাল বাক্সক ডাঙৰীয়াই। এই কাৰ্যসূচীত নিখিল ৰাভা ছাত্ৰ সন্থা, নিখিল ৰাভা মহিলা পৰিষদ, ষষ্ঠ অনুসূচিত দাবী সমিতিৰ কেন্দ্ৰীয় সমিতি যি আছে, সেই কেন্দ্ৰীয় সমিতিৰ সভাপতি, সম্পাদক তথা অন্যান্য বিষয়ববীয়াসকল সদস্যবৃন্দ উপস্থিত থাকে। ইয়াৰ লগে লগে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা মহিলা পৰিষদ আৰু গোৱালপাৰা জিলা ষষ্ঠ অনুসূচিত দাবী সমিতিৰ বিষয়ববীয়াসকল, সভাপতি, সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল উপস্থিত থাকে। উদযাপন সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে। ইয়াৰ লগে লগে যিসমূহ উপসমিতি বনোৱা হৈছে এই অধিৱেশন কেইখনি সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে, সেই উপসমিতিৰ সভাপতি, সম্পাদক, বিষয়ববীয়া সকল উপস্থিত থাকে। আৰু সুন্দৰভাৱে আজিৰ দিনৰ যি প্ৰথম কাৰ্যসূচী, সেই কাৰ্যসূচীভাগ সম্পূৰ্ণৰূপে সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়। তো এই প্ৰসংগত যিহেতু গোৱালপাৰা জিলাৰ ধূপধাৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকেৰে সমৃদ্ধ এটা শান্তিপূৰ্ণ স্থান, আৰু ইয়াত যিসমূহ অধিৱেশন বা এই ধৰণৰ কাৰ্যসূচী অনুষ্ঠিত হৈছে, সকলো শ্ৰেণীৰ লোককে বা জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলো পৰ্যায়ৰ লোককে লৈ শক্তিশালী অভ্যৰ্থনা সমিতি গঠন কৰা হয়। আৰু সেই সমিতিৰ দ্বাৰাই এই অধিৱেশনসমূহ সুচাৰুৰূপে সুন্দৰভাৱে অনুষ্ঠিত কৰি থকা হৈছে। আৰু এইবাৰো ব্যতিক্ৰমী নহয়, এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীক লগত লৈ এক শক্তিশালী উদযাপন সমিতি বনোৱা হৈছে। আৰু এই সমিতিৰ দ্বাৰাই যাতে এই তিনিওটা সংগঠনৰ যি অধিৱেশন, সেই অধিৱেশন যাতে সুচাৰুৰূপে সুন্দৰভাৱে অনুষ্ঠিত হৈ যায়, তাৰ বাবে এনেধৰণৰ কাৰ্যপন্থা লোৱা পৰিলক্ষিত হৈছে। আৰু আপোনালোকে স্ক্ৰীণত দেখি আছে, সম্বৰ্ধনা জনোৱা হৈছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়াসকল তাত উপস্থিত আছিল। সংগঠনসমূহৰ সভাপতি, সম্পাদক প্ৰমুখ্যে বিষয়ববীয়াসকল তাত উপস্থিত আছিল। সকলোকে এনেদৰে আজি সম্বৰ্ধনা জনোৱা হয়।
তো আপোনালোকক অনুৰোধ জনাব বিচাৰিম যে এনেধৰণৰ অনুষ্ঠান যে গোৱালপাৰা জিলাৰ ধূপধাৰাত অনুষ্ঠিত হ'বলৈ গৈ আছে সেই কথাটো সৰ্বত্ৰে বিয়পাই দিয়াবলৈ আপোনালোকে শ্বেয়াৰ এটা কৰি দিব। যদি আপোনালোকৰ একো অসুবিধা নহয় তেন্তে যিসকল বন্ধু বান্ধৱীয়ে পাৰে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে অন্যান্য লোকসকলেও অৱগত হ'ব পাৰে যে এইবেলি গোৱালপাৰা জিলাৰ ধূপধাৰাত অনুষ্ঠিত হ'বলৈ গৈ আছে গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা, গোৱালপাৰা জিলা মহিলা পৰিষদ আৰু গোৱালপাৰা জিলা স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ যি অধিৱেশন সেয়া মন্তব্য আছে সেয়া শুনাইছোঁ। আজি যি গোৱালপাৰা জিলা ৰাভা ছাত্ৰ সন্থা ৰাভা মহিলা পৰিষদৰ যি ৪ৰ্থ দ্বিবাৰ্ষিক অধিৱেশন, গোৱালপাৰা জিলা স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ ৭ম ত্ৰিবাৰ্ষিক অধিৱেশনৰ আমাৰ যি আহিবলগীয়া ৯, ১০, ১১ এপ্ৰিল তাৰিখে অধিৱেশন অনুষ্ঠিত হ'ব। আৰু এই অধিৱেশনৰ আজি লাইঘটা অনুষ্ঠান অনুষ্ঠিত হৈ গ'ল। আৰু আমি আমন্ত্ৰণ কৰি আনিছিলোঁ নিখিল ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মতিলাল বাগচুক ডাঙৰীয়া, আৰু তেখেতৰ দ্বাৰাই আমি আজি লাইঘটা অনুষ্ঠানটো সমাপন কৰিলোঁ। আৰু যিহেতু অধিৱেশনখন আমাৰ অহা এপ্ৰিল ৯, ১০, ১১ তাৰিখে অনুষ্ঠিত হ'ব, সেয়ে আমি সকলো ৰাইজৰ সহায় সহযোগিতা বিচাৰিছোঁ। কাৰণ এই অধিৱেশনখন আমাৰ গোৱালপাৰা জিলাৰ ৰাভা ছাত্ৰ সন্থা, ৰাভা মহিলা পৰিষদ আৰু স্বচ্ছ অনুষ্ঠিত দাবী সমিতিৰ তিনিওটা সংগঠনৰ যুটীয়া অধিৱেশন। আৰু এই অধিৱেশনতেই আমাৰ যি আগন্তুক সংগঠনৰ কৰ্মৰাজি, এই কৰ্মৰাজিৰ বিষয়ে আমাৰ তাত আলোচনা হ'ব। আৰু প্ৰতিনিধি সভাৰ জৰিয়তে এইবুলি নতুন সমিতি, তিনিওটা সংগঠনৰ নতুন সমিতি গঠন হ'ব তাত। আৰু আমি আশা ৰাখিছোঁ সকলো ৰাইজে যাতে ইয়াত সহায় সহযোগিতা আগবঢ়ায়। আমাৰ বিভিন্ন কাৰ্যসূচীসমূহ আছে ইয়াত। আমি সাংস্কৃতিক সন্ধিয়াৰ লগতে আমাৰ প্ৰদৰ্শনী আৰু বাণিজ্য বিভাগ, তেনেকুৱা আমাৰ যিহেতু বিভাগসমূহ আছে, কাৰ্যসূচীসমূহ তাত চলি থাকিব। এই ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছোঁ। প্ৰস্তুতি কিমান দূৰ আগবাঢ়িছে? প্ৰস্তুতি আমাৰ ইতিমধ্যে যি আমাৰ মূল তৰণৰ কাম কাজ আমাৰ আগবাঢ়িছে। আৰু যিটো আমাৰ পতাকা উত্তোলনৰ যিটো বেদীটো ইতিমধ্যে সাজু হৈছে। লগতে আমাৰ যি জিৰণি ঘৰ, গেষ্ট হাউচটো প্ৰায় আধা সংখ্যক কাম আমাৰ সমাপন হৈছে। তাৰ লগে লগে আমাৰ যি উপসমিতিসমূহ আছে, স্মৃতি গ্ৰন্থ উপসমিতি, তাৰ লগে লগে স্বেচ্ছাসেৱক উপসমিতি, সাংস্কৃতিক উপসমিতি, বিত্ত উপসমিতি আদিকে ধৰি বিভিন্ন উপসমিতিসমূহে তেওঁলোকৰ কাম কাজসমূহ আগবঢ়াই আছে।